Hi everyone, good morning. Welcome back to my channel. কি খবৰ আশা কৰো সকলো ভালে আছে মোৰ চেনেলৰ অনতি ব্লগৰে আপোনালোক সকলোকে স্বাগতম জনাইছো বহুত দিনৰ মূৰত আজি ব্লগ এটা ষ্টাৰ্ট কৰিছো যোৱা মই 15-16 তাৰিখে তেতিয়াই মানে একেলগে ডাঙৰ বা বাৰ্থডে আৰু তেনেকৈ মিলাই পেলাই মানে ব্লগ বনাইছিলো তাৰ পিছতে আৰু ভিডিঅ' একেদিন কৰাই নাই টিকলিকৰ মানে গা ইমান ঠিক নহয় এসপ্তাহে হৈ গ'ল ভালদৰে ইমান মানে তাই গাটো ভাল নহয় যে কেনে একেদিন তাইক স্কুলে পঠুৱাই নাইকিয়া আজি হতি 5 দিন মানে হ'ব তাকে বুলি এই সপ্তাহটো নপঠাও অহা সপ্তাহৰ পৰা তেতিয়া যাব তাই অকমান হেয়া সৰ্দি এলাৰ্জি অকমান আছে না জানেই নহয় সেইটো কাৰণে গাটো ইমান ঠিক নহয় ডক্টৰক দেখাই পেলাই আহিছো হে কেনে ভিডিঅ' চিডিঅ' বনাই থকা নাই তাই গাটো ভাল নহয় আৰু স্কুল পঠোৱা নাই যে ঘৰতে আছে অকমান ৰাতিপুৱা খাবলৈ ববলৈ দি কৰি লৈ পেলাই বোলো নাই আজি ব্লগ এটা ষ্টাৰ্ট কৰোঁ বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাইকিয়া এনেও ৱাচ টাইমবিলাকতো কাটিয়ে থাকে ৱাচ টাইমটো নেবাহে ইমান কাটি থাকে যেতিয়া বোলে আজি সৰুকৈ ব্লগ এটা ষ্টাৰ্ট কৰোঁ সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকে আৰু এইফালে এতিয়া 11টামান বাজিবলৈ হ'ল যেনিবা এতিয়ালৈকে চুৱেটাৰ খোলাই নাই আৰু ঠাণ্ডা দিনকেইটা যে কাম চাম কৰিবলৈ যে এনেকুৱা এলাহ লাগে ন একোৱে যে নকৰিম তেনেকুৱা নিচিনা লাগি থাকে গৈ পেলাই তাই এইখিনিতে আছিলে ক'ত গ'ল জানো মোবাইলটো দি পেলাই এইখিনিতে ৰ'দতে মানে বহি থাকিবলৈ দিছোঁ অকণমান নহ'লে ঠাণ্ডা লাগিলেই তাই দিগদাৰ যে আৰু সেয়া আপোনালোকেতো জানেই তাই ভিডিঅ' চিডিঅ' কৰিলে আজিকালি নোলায় যে কাৰণে তাইক বেছিভাগ মই নেটাই খাওঁ তাৰপিছতে কেকৰ অৰ্ডাৰ এটা আছে সেইটো বনাবগৈ লাগে সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ আৰু দুপৰীয়া ভাত বনামগৈ এতিয়া 11টা বাজি গৈছে লাহেকৈ ভাতো বনাম এতিয়া চাই থাকিব সম্পূৰ্ণ শেষলৈকে ৰাজা টিকলিকৰ লগত খেলি আছে পলালি দে এডাল ফটোখন উঠাবলৈ শান্তি দিয়া নাই ফুলপাহে নোলায় ভালকৈ বেকা বেকি হৈ যায় ক'ত গ'ল ফুলপা ক'লৈ গ'ল ৰাজাই ফুল লগাইছে কাণফুলি দুফালে দুপাত দিলে কিন্তু ভাল লাগিব ন তই চাই দে তেতিয়াহে উঠাব পাৰিম মাৰিছো অঁ সেইটোও ভাল লাগিব কিন্তু উলি এটাও দি দে এইখিনি একদম পূৰা ধুনীয়াকৈ গোটেইখিনি লাহে লাহে এতিয়া ফুলিবলৈ মানে হৈ গৈছেগৈ আৰু এইফালে এজোপা যে মই গৈছিলোঁ অকণকৈ ফুলি থাকোঁতে এইটো অকণমান ক্ৰীম কালাৰ নিচিনা ফুলিছে এইখিনিও আৰম্ভ হৈছে আৰু এইফালে এজোপা ধুনীয়াকৈ ফ্লাৱাৰিং কৰি আছে আৰু এইফালে এইটো এটা এইখিনি দুপাহ ফুলিছে আৰু আগলৈ দেখাই আছোঁ ৰ'ব এইটো কালাৰৰ যেনিবা ইয়াত দুপাহমান ফুলিছে ভালকৈ ইমান ফুলা নাই বাৰু টিকলিকে এফালে খেলি আছে মই ভাত বনাবলৈ যাওঁ আৰু বোলে তাই গাটো ঠিক নহয় যে এওঁ অকণমান মাংস অকণ আনিবলৈ গৈছে জালুক চালুক দি অকণমান জ্বলাকৈ বনাব লাগিব তাৰপিছত এইফালে কাম কৰা মানুহ লগাইছোঁ পিঠাগুড়ি কেইটামান দিছোঁ খুন্দিবলৈ আৰু এইফালে সেই বাহিৰলৈ অকণ চোতালখন মুচাব লাগে ইমান ধূলি হৈ গৈছে ন অশান্তি লগা হৈছে তাকে চোতালখন মানে মুচিবলৈ দিছোঁ অকণমান তাৰপিছতে পিঠাগুড়ি কেইটামান সেই খুন্দিছে আৰু ধোৱাটো মই তেতিয়ালৈকে মাংসকণ আনে মানে গোটেইখিনি যা যোগাৰ কৰি মেলি লওঁ কেকটো সেয়া বেক কৰি ল'লোঁ আইচিং তাকে এতিয়া কৰোঁনে ভাত পানী খাই বৈ লৈ পেলাই কৰোঁ তাকে মানে ভাবিছোঁ বোলে সময়টো গৈ আছে যে তোমাৰতো মাংসকণৰ মানে গোটেইখিনি যা যোগাৰ কৰোঁ মাংসকণ অকণ জালুক চালুক দি বনাই খালে তেতিয়া মানে তাই গাটো অকণ ভাল পাব তাতে গাও বেয়া যে সেইকাৰণে অকণ জ্বলা চলা দি এইকেইদিন মানে গৰম গৰম বস্তু খুৱাই আছোঁ নহ'লে পটককৈ যি টি বস্তু ঠাণ্ডা খাই দিয়ে যে আৰু সেইকাৰণে বোলো অকণমান গাটো ভালকৈ ভাল পাওঁ তাৰপিছত বাৰু দুদিনমান লাহেকৈ স্কুল পঠাম এইকেইদিন মানে স্কুল নপঠাওঁ বুলি ভাবিছোঁ এতিয়া ঘৰত থাকিলে পটককৈ চাই গৈ থাকিব পাৰোঁ ন পটককৈ কিবা এটা হ'লে কৰিলেও কিন্তু স্কুলতো দৌৰি গৈ থাকে তাইও তেনেকৈ ইমান ক'বলৈ নোৱাৰে সেইটো কাৰণে মই বোলো এই সপ্তাহটো থাকক অকণমান গাটো ভাল পালে তেতিয়া লাহেকৈ স্কুললৈ পঠাম ধোৱাটো মই এইফালে যা যোগাৰ কৰি ভাত বনাবলৈ যা যোগাৰ কৰোঁ লোকেল চিকেন অকণ আনিছিলে এইফালে ধুই পখালি লৈ পেলাই নিমখ হালধি বেলেগ একো দিয়া নাই নিমখ হালধি অকণমান কেঁচা মিঠাতেল দি পেলাই এইফালে মেৰিনেট কৰি থৈছোঁ আধা ঘণ্টামান হ'ল যেনিবা মেৰিনেট কৰি থোৱা এইখিনি চাইডতে থৈ দিছোঁ লাহেকৈ অকণ বনাম আৰু এইফালে আলু আৰু গাজৰ ফ্ৰেঞ্চবিন লৈছোঁ এইখিনি এখন শুকান ভাজি বনাম এই ভাজিত কমাই আলু দিম যেনিবা মাংসৰ কাৰণে ইয়াতে কাটি কুটি যোগাৰ কৰি লৈছোঁ আৰু এইফালে পিঁয়াজ বিলাহী আদা নহৰু এইখিনি গোটেইখিনি কাটি কুটি পটাপট যা যোগাৰ কৰোঁ লগতে এইফালে ফ্ৰেঞ্চবিন গাজৰ আলু এখন বনাম শুকান ভাজি এইফালে মাংসৰ কাৰণেও আলু মানে যা যোগাৰ কৰি থৈছোঁ এইফালে মাংস বনাই আছোঁ বনাই থকা দেখা নাই আৰু এইফালে ভাজি আছোঁ আৰু এইফালে ফ্ৰেঞ্চবিন আলু গাজৰ এইফালে শুকান ভাজি বনাইছোঁ তাৰপিছতে এইফালে গাজৰ বিলাহী মটৰ চটৰ দি পেলাই এইখিনি কেঁচা চালাড অকণ বনাইছোঁ এইফালে মচুৰ দালি বনালোঁ ওলকবি দি পেলাই
তাৰপিছতে এইফালে কেকৰ অৰ্ডাৰ এটা আহিছে তাকে এইফালে বনাবলৈ গোটেইখিনি যা যোগাৰ কৰি লৈছোঁ ধুমা ধুমা এইফালে কেকটো বেক কৰোঁ তেতিয়া ভাত পানী খাই লাহেকৈ আৰু আইচিং কৰিব পাৰিম এটা কেক যেনিবা অথনিয়ে বনোৱা হৈ গ'ল তাৰপিছতে আকৌ এটা অৰ্ডাৰ আহি গ'ল যে তাৰপিছতে এইফালে জোখ অনুসৰি প্ৰিমিক্স ল'লোঁ আৰু পানী ল'লোঁ পানী অকণকৈ দি গৈছোঁ বেটাৰটো বনাই যাম নহ'লে একেবাৰতে পানী বেছিকৈ দি দিলে বেটাৰটো বেছি পাতল হৈ যাবও পাৰে যে সদায়তো আপোনালোকৰ কেকৰ ডিজাইন দেখাই থাকোঁ বেটাৰটো বনোৱা খুব কমেই দেখুওৱা হয় আগৰ ভিডিঅ'বিলাকত দিছিলোঁ কিন্তু ভিডিঅ'বিলাক বহুত দীঘল হৈ যায় আৰু কেকৰ ভিডিঅ'বিলাক দিলে মানুহে চাই নে নাচায় সেই বুলিয়ে মানে তেনেকৈ দিয়াই নহয় আৰু এইফালে বেটাৰটো ৰেডি হৈ গ'ল আৰু জোখ অনুসৰি অকণমান ৰিফাইন দিলোঁ দি লৈ পেলাই এতিয়া আকৌ অকণমান বেটাৰটোৰ লগত ৰিফাইনখিনি যাতে মিক্স হৈ যায় তেনেকৈ মিক্সকৈ ল'ম আৰু তেতিয়ালৈকে এইফালে কেক টিনটো অকণমান ৰিফাইন অকণ দি পেলাই গ্ৰীচকৈ ল'লোঁ আৰু এতিয়া বেটাৰটো ভালকৈ মিক্স কৰি লৈ পেলাই কেক টিনটো ট্ৰান্সফাৰ কৰি ল'ম আৰু এইটো বেটাৰখিনি মই বনাওঁ মানে তেতিয়ালৈকে প্ৰেছাৰ কুকাৰটো 10-15 মিনিটৰ কাৰণে মই প্ৰিহিট কৰিয়ে লৈছোঁ আৰু মই কেক যিমানবিলাকে বনাওঁ যেনিবা অভেনত নবনাওঁ প্ৰেছাৰ কুকাৰতে বনাওঁ আৰু এইটোৱে মোৰ কাৰণে ইজি পাওঁ অভেনত বনাই থাকিলে কেতিয়াবা কাৰেণ্ট চাৰেণ্ট গুচি যায় যে দিগদাৰ হৈ যায় সেইকাৰণে বেছিভাগ প্ৰেছাৰ কুকাৰতে বনাওঁ বেটাৰটো বেছি ডাঠো কৰা নাই পাতলো কৰা নাই একদম মিডিয়াম কৰিছোঁ আৰু এইফালে ডেপ কৰি পেলাই কেকটো বেক হ'বলৈ দিম ভাত বনাইও আছোঁ আৰু লগতে কাপোৰ কেইটামানো আছিলে ধুই আছিলোঁ বোলো তলত এতিয়া মেলিলে নুশুকাব যে ধুমাধুম ওপৰলৈ মানে চটলৈ লৈ আহিছোঁ মেলি দিওঁগৈ ধুই থাকোঁতে কাৰেণ্ট গুচি গ'ল এতিয়া মানে তলত হাতাই চাপি মেলি দিলেও নুশুকাব সেইটো কাৰণে ধুমাধুম চটলৈকে লৈ আহিছোঁ বোলো ৰ'দটো থাকোঁতে ইয়াতে চেপি মেলি দিলে শুকাব লগতে এটা কেকো বহাই আহিছোঁ আৰু এটা আছে আৰু বনাবলৈ সেইটো বনাই থাকোঁতে মানে আৰু এটা কেকৰ অৰ্ডাৰ আহি গ'ল সেইটো মানে বেক কৰিব লাগিব এটা বহাই থৈছোঁ খাই বলৈও লাহেকৈ আইচিং কৰিম আৰু ফুপনি উঠি গৈছেগৈ গৈ লৈ পেলাই তলত একে ছাঁয়ে পৰিলে ইয়াত এতিয়া ইমান ধুনীয়াকৈ এতিয়াও ৰ'দ পৰি আছে আকৌ সেই তলত যে হালধিখিনি মেলিছিলে মাজতে দেখুৱাইছিলোঁ নহয় তলত ভালকৈ ৰ'দটো নপৰে যে সেইটো কাৰণে যেনিবা এইফালে ওপৰত মেলি দিছে তেতিয়া ইয়াত মানে একদম ধুনীয়াকৈ সন্ধিয়ালৈকে ৰ'দটো পৰি থাকে যে ভাল হয় পটককৈ মই কাপোৰখিনি মেলি লওঁ ৰ'ব ৰ'দটো লাগি যাওঁতে ভালেই হৈছে আৰু মূৰটো মানে অকণ বিষাই থকা নিচিনা হৈছে একদম তেল অলপ পূৰা টুপটুপকৈ সানি দিছোঁ সময় যদি হয় মূৰটো ধুবগৈ লাগিব পকত পিছত এতিয়া চাই লওঁ নহ'লে কাইলৈ ধুম পটাপট মই এইফালে কাপোৰ চাপোৰবিলাক মেলোঁ সেই চুৱেটাৰটো এটা মানে ধুই আছিলোঁ অলপ মেলি ধুই থাকোঁতেই মানে লাইনটো গুচি গ'ল এতিয়া শুকুৱাবলৈ নহ'লেই নহয় তাকে এতিয়া হাতেৰে চেপি চেপি এটা এটাকৈ মেলোঁ পটাপট তলত এইফালে ছাঁ পৰিবলৈ হৈ গ'ল তাৰপিছত এইফালে চোতালখনো আজি অকণ মচি পেলোৱা হ'ল যেনিবা অকণ গোবৰ চোবৰ অকণ দি মুচি পেলোৱা হ'ল নহ'লে ইমান ধূলি হৈছে আৰু এইফালে ইয়াৰ ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা যে এই পৰীক্ষা হৈ আছে হ'ব এই খেলি আছে ল'ৰা ছোৱালী লগতে এখন স্কুলখন হয়েই যে সেইফালে বগাকৈ এইখন যে এখন নতুন স্কুল বনাই আছে এনেই পুৰণা স্কুলখন সেইটো চাইডে আছে বাৰু সেইবিলাক ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা হৈ আছে এইফালে দাইল বনালোঁ ওলকবি দি পেলাই তাৰপিছতে এইফালে ফ্ৰেঞ্চ বিন আলু গাজৰ শুকান ভাজি বনালোঁ তাৰপিছতে এইফালে অকণমান কেঁচা চালাড বনালোঁ আৰু এইফালে মাংস ৰেডি হৈ গ'ল বেছি তেল মছলা দিয়া নাই একদম জালুক আৰু কেঁচা জলকীয়া দি পেলাই জ্বলাকৈ বনাইছোঁ অকণ জুলজুলীয়া বনাইছোঁ লোকেল চিকেন তাৰপিছতে এইফালে কেকটো হৈ গ'ল আৰু এইফালে এইটো কেকটো বেককৈ ল'লোঁ পিছত ভাত পানী খাই পেলাই লাহেকৈ আইচিং কৰিম যেনিবা আৰু এইফালে বাচন অলপ ধুই ধাই থৈছিলোঁ আলহী আহিছিলে এইখিনিও সামৰি পেলাই থ'বলৈ আছে আৰু এইফালে কেকটো ঠাণ্ডা হওক তেতিয়ালৈকে মই জল্দি ভাত দিম আৰু এইফালে অলৰেডি 13:30 বাজি গ'ল এইফালে জুইশালখন অকণমান গোবৰ মাটি অকণ দি পেলাই মুচি পেলাবলৈ দিলোঁ সন্ধিয়া আকৌ জুই চুই ধৰি থাকিবলৈ লাগেই যে অকণ গোবৰ অকণ দি পেলাই মুচি পেলালোঁ বেছি ডাঠকৈ মুচিবলৈ দিয়া নাই নহ'লে নুশুকাই যে একদম পাতলাকৈ অকণ মুচি দিবলৈ দিছোঁ সন্ধিয়া জুই ধৰিবলৈ ভাল হ'ব এইখিনি পিঠাগুড়ি অথনি যে কৈছিলোঁ খুন্দিবলৈ দিছিলোঁ খুন্দি থাকোঁতেতো দেখুৱাবলৈ সময়ে নহ'ল বাৰু এই অলপমান মই ৰাখিলোঁ আৰু পিঠাগুড়ি কোনেও নাখায় নহয় পাপাইহে খাব অলপমান যেনিবা মানুহজনীক দিলোঁ এইকেইটা ঠাণ্ডা হৈ গ'ল ভৰাই পেলাই থৈ দিছোঁ পাপাই তেতিয়া জলপান চলপান কোনোবা সময়ত খাব পাৰিব দুপৰীয়া খাই বৈ লৈ পেলাই ব্লগটো কণ্টিনিউ নকৰিলোঁ কেকটো মানে আধাতে আইচিং কৰি থোৱাতে মানে থাকি গ'ল তাৰপিছতে আৰু এটা অৰ্ডাৰ আহি গ'ল সেইটো মানে বেককৈ থৈ দিয়া আছে ৰাতিপুৱাৰ পৰা আজি কাৰেণ্টে নাই মানে ৰাতিপুৱা 9টামান বজাতে কাৰেণ্ট গ'ল নেকি তাৰপিছৰ পৰা নায়েই ক্ৰীম চিম মানে বিট কৰিবলৈ পৰা নাই ইনভাৰ্টাৰত মানে কি বিট কৰিবও নোৱাৰি যায় এটা সেই আধা আইচিং কৰি থৈ দিয়াতে আছে তাৰপিছতে আৰু এটা অৰ্ডাৰ আহিলে সেইটো মানে বেককৈ দিছোঁ বোলে লাহেকৈ লাইন আহিলে আৰু ক্ৰীমখিনি বিট কৰিম আৰু বনাম এইফালে এইটো এটা এইটো হাফ কেজিৰে হয় আৰু ইটো যেনিবা এইটো হাফ কেজিয়ে হয় এইটো আধা আধি আইচিং হৈয়ে আছে এইটো আধা আধি আইচিং হৈ আছে বাকীখিনি কৰিবলৈ আছে এইটোও বনাওঁ ডিজাইন দুইটা পিছত মই একেবাৰে দেখাই দিম এইফালে চাহ তাহ খোৱা বাচন বৰ্তন তেনেকৈ থৈ দিছোঁ
ঠাণ্ডা দিন বুলি কোৱাৰ লগে লগে মানে এনেকুৱা এলাহ এটা লাগে নহয়, একো কৰিবলৈ মেলিবলৈ মন নাযায়। চাহকত খাই মানে অকণমান জিৰাই দিলোঁ, এতিয়া মানে এলাহ লাগিছে। মই বোলো ধোঁৱা ধুম, এতিয়া ভাতো বনাওঁ, লগতে এইফালে কেকৰ এই ডিজাইনকেইটাও কমপ্লিট কৰোঁ। আৰু মই লাষ্টত বাৰু ডিজাইনকেইটা একেবাৰে দেখাই দিম। এতিয়া লগতে ব্লগটো সামৰি দিওঁ, ৰাতিপুৱাৰ পৰা ব্লগটো কণ্টিনিউ হৈ আছে যিহেতু। পিছত মই ডিজাইনটো দেখাই দিম দুইটা কেকৰে। ভাত বনাওঁ আৰু কেক আইচিং কৰিবলৈ আছে, অলৰেডি 7:30 বাজিবলৈ হৈ গ'ল আৰু 5 মিনিট আছে। তেতিয়াৰ পৰা বনালে তেতিয়াহে মানে ভাত পানী খাই বৈ লোৱালৈকে তেতিয়া আৰু আইচিং কৰি হ'বগৈ। মানে ঠাণ্ডা দিনকেইটা মানে ইমান এলাহ লাগে নহয়, একো কৰিবলৈ মন নাযায়। কৰি থাকিলে কৰি থাকিব পাৰি, আৰু ৰৈ দিলেই মানে একদম মানে ভাগৰ লাগি যায় যে। এতিয়া এইটো অথনি আধা আইচিং কৰি থাকোঁতে কাৰেণ্ট গুচি গ'ল, তাৰপিছত ক্ৰীম খতম হৈ গ'ল। তাৰপিছতে আকৌ এইটো অৰ্ডাৰ আহি গ'ল যে এইটো বেক ল'লোঁ। এইটো ঠাণ্ডা হৈ গ'ল যেনিবা, অকণ কুহুমীয়া হৈ আছে। ধুমাধুমিটো এইফালে আইচিং কৰোঁ আৰু কোনোমতে এতিয়া জাষ্ট ক্ৰীমখিনিয়ে বিটকৈ পেলাই ৰেডি কৰি লৈছোঁ। লাইন চাওক এতিয়া অলপ আগত আহিছেহে। তাৰপিছত এইফালে এতিয়া এইটো আইচিং কমপ্লিট কৰি লওঁ, তাৰপিছতে এইটো কৰিম আৰু তাৰপিছত আৰু দুইটাই ডিজাইন মই লাষ্টত দেখাম বাৰু। পটাপট মই কেককেইটা আইচিং কৰোঁ, আইচিং কৰি থকা নেদেখুৱাওঁ, দেৰি হৈ গৈ থাকে নহ'লে। আৰু অথনি সেয়া বাচন সামৰিম বুলি কৈছিলোঁ, সেইখিনি এনেকৈ আছেই যেনিবা, টাইমেই পোৱা নাইকিয়া। এইখিনি থ'ব লাগিব। অথনিৰ পৰা তেনেকৈয়ে দেখাই আছোঁ যেনিবা। এইখিনি বাকী ছাইডৰ যিমানযোৰ য'ত আছে ইগন'ৰ কৰক, মই এইটো আইচিং কৰোঁ। তাৰপিছত আৰু লাষ্টত মই ডিজাইন দেখাম, আইচিং কৰি থকা দেখুৱাই নাথাকিম। দুইটা কেক বনাই পেলাই ৰেডি হৈ গ'ল। দুইটাই ডিজাইন যেনিবা ছেইম ৰাখিছোঁ। এইটো যেনিবা অকণ পিংকত ৰাখিছোঁ আৰু এইটো হোৱাইট এণ্ড পিংকত ৰাখিছোঁ। দুইটা কেকৰ ডিজাইন ছেমেই হয়, খালি কালাৰটো অকণমান চেঞ্জ কৰি দিওঁ। এটা যেনিবা গোটেইটো পিংক বনাই পেলাই তাত ফুলখিনি এনেকৈ দি দিছোঁ, আৰু এটা যেনিবা হোৱাইটে ৰাখিছোঁ। আৰু এই ডিজাইনটো মানে আজিকালি এনেকুৱা হৈছে মানে একদম মানে মোৰ বেছিভাগ অৰ্ডাৰত মানে ফটো দেখুৱালে কাষ্টমাৰ এইটো ডিজাইনে বেছি পচন্দ কৰে। সেইকাৰণে বেক টু বেক এইটো ডিজাইনে বনাইছোঁ। মাজতে কেইদিনমানৰ আগত বনাওঁতে সেয়া দেখুৱাইছিলোঁ নহয় আপোনাক, ব্লুত এটা বনাইছিলোঁ, আৰু পিংক আৰু হোৱাইটতো বেছিভাগ বনায়ে থাকোঁ। ৰাতিটো ফটোবিলাক ভাল নহ'ল, সেইকাৰণে দিনত মই অকণমান ৰিলচ দুটামান বনালোঁ আৰু এইফালে ফটো কেইখনমান উঠালোঁ। আৰু দিনত মানে ৰ'দৰ পোহৰত যিমানখিনি ফটোবিলাক ধুনীয়া হয়, আৰু ৰাতি ইমান ঠিক নহয় যে। আৰু এইফালে এইজনী টিকলিক মোবাইল চাই আছে, ক'ব নোৱাৰে, মনে ভিডিঅ' কৰিছোঁ। আৰু দুইটা ডিজাইন আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে নাম চাম লিখি লৈ আজৰি ব্লগটো সামৰি দিওঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। বাই বাই।